পইচা খাই দিছে তোমালোকক পইচা খাই দিছে তোমালোকক বহক বহক ডিচিপ্লিন ভংগ নকৰিব বহক বহক এইবাৰ এইটো কিন্তু প্ৰায় আমি জনাত ডাইৰেক্টলি আপোনাৰ কোম্পানীৰ তলত নহয় সেইবিলাক কিন্তু মেক্সিমাম কোনোবা ঠিকাদাৰৰ তলতে কাম পাইছে অৰ্থাৎ 8-10 টকা তেনেকুৱা সেই দৰমহা পায় আমি তেখেতক দাবী জনাইছোঁ যে আপুনি এই যিসকল আমাৰ পলাশবাৰী সমষ্টিৰ নিবনুৱাই বিভিন্ন কোম্পানীত কাম কৰিছে সেইসকলৰ কৰ্মসংস্থাপন আমি কোম্পানীৰ দল স্থায়ী কৰাৰ ব্যৱস্থা কৰক আৰু বিভিন্ন অঞ্চলত পলাশবাৰী সমষ্টিৰে যেনে ধৰক এতিয়া দৰাবিলত তেখেতসকলে 150 বিঘা ভূমি বহিৰাগতক কেলকাতাৰ কোম্পানী দিব বিচাৰিছে ৰাইজে প্ৰতিবাদ কৰিছে কিন্তু বিধায়কজনে মানা নাই ঠিক তেনেকুৱা ধৰণে ৰাভা আসাম অঞ্চলত 1000 বিঘা ভূমি কোনোবা আদানী গোষ্ঠীক দিব বিচাৰিছে ৰাইজে প্ৰতিবাদ কৰি আছে কিন্তু বিধায়কজনৰ কোনো প্ৰতিক্ৰিয়া আমি দেখিবলৈ পোৱা নাই ঠিক তেনেকুৱা ধৰণে আমাৰ পলাশবাৰী অঞ্চলত তাৰাপতি অঞ্চলত তেখেতসকলে স্মাৰ্ট চিটি বনোৱাৰ কথা কৈছিলে তাৰাপতি অঞ্চলতো কিন্তু আপোনাৰ তাৰে ৰাইজে প্ৰতিবাদ কৰিছে অৰ্থাৎ মই এটা কথাই ক'ব বিচাৰিছোঁ যে যিটো অঞ্চলত যদি উদ্যোগ স্থাপনৰ জৰিয়তে কিবা উন্নয়নৰ কথা চলে কিন্তু সেই অঞ্চলত যদি ৰাইজৰ স্বাৰ্থ বিঘ্নিত হয় তেতিয়াহ'লে তেনেকুৱা উদ্যোগ আচলতে নকৰাই শ্ৰেয় বুলি মই ভাবোঁ কিন্তু উদ্যোগৰ বিৰুদ্ধে আমি নকৰোঁ উদ্যোগ স্থাপন কৰক কিন্তু তাৰ লগে লগে ৰাইজৰ স্বাৰ্থও তেখেতসকলে চকু দিয়ক এইখিনি মোৰ ক'বলগীয়া বিধায়কজনৰ প্ৰতি আৰু তেখেতে কয় যে স্বাস্থ্যখণ্ডত বহুতখিনি আগুৱাইছে স্বাস্থ্যখণ্ডত কি আগুৱাইছে ৰাইজে প্ৰত্যক্ষ কৰক আমাৰ যিখিনি পলাশবাৰী সমষ্টিত চিকিৎসালয় আছে যেনে ধৰক মিৰ্জা চিকিৎসালয় জাৰমলী চিকিৎসালয় জিয়াক ৰোড তিনিআলিত এই চিকিৎসাবিলাকৰ কোনো আন্তঃগাঁথনি নাই তাত যদি কোনোবা ৰোগী যায় তেখেতসকলে ডাইৰেক্ট কি কৰে GMCলৈ ৰেফাৰ কৰে গতিকে স্বাস্থ্য বিভাগৰো পলাশবাৰী সমষ্টিত আচলতে একো উন্নয়ন আমি দেখিবলৈ পোৱা নাই শিক্ষাখণ্ডত তেখেতৰ দায়িত্ব আছিল যিখিনি নেকি আমাৰ শিক্ষাৰ লগত মানে আগুৱাই গৈছে ল'ৰা ছোৱালীবিলাক তেখেতসকলক ফ্ৰী কোচিং তেখেতে কেইটা দিছে জানো ক'ৰবাত তেখেতে ফ্ৰী কোচিং নাই দিয়া গতিকে তেখেতে শিক্ষাখণ্ডতো কোনো ধৰণে ল'ৰা ছোৱালীক উদগনি দিয়া নাই গতিকে তেখেতসকলে এই যিটো দালাল ৰাইজ কমিশ্যন ৰাইজ বিধায়ক পুঁজিৰ যে মোৰ কামখিনি মোৰ ভাইৰ মাজতে থাকক বা মোৰ যিখিনি নিকট আত্মীয় কৰ্মী আছে তেখেতসকলে চাওক তেনেকুৱা হৈছে আচলতে এই দালাল ৰাইজটো কমিশ্যন ৰাইজটো আপোনালোকে যদি সকলোৱে একগোট হৈ মত পোষণ কৰে তেতিয়াহ'লে আমি 26ত তেখেতসকলৰ এই দালাল ৰাইজ কমিশ্যন ৰাইজ বন্ধ কৰিব পাৰিম আৰু পলাশবাৰী সমষ্টিত আমি কংগ্ৰেছৰ পতাকাখন নিশ্চয় আমি প্ৰতিষ্ঠা কৰিব পাৰিম বেছি দীঘলীয়া নকৰোঁ সময়ৰ প্ৰতি লক্ষ্য ৰাখি মোৰ চমু ভাষণৰ সামৰণি মাৰিছোঁ ধন্যবাদ।